Hi friends, welcome to my YouTube channel Eco Unbox. আজি 5th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতেই মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ, আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজি ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি অপজিশ্যন যিবিলাক পাৰ্টিছ আছে সেই অপজিশ্যন পাৰ্টিবিলাকে পাৰ্লিয়ামেণ্টত এইকেইদিন একেৰাহে প্ৰটেষ্ট কৰি আছে আৰু প্ৰটেষ্টটো মেইনলি হৈ আছে। এটা হৈ গ'ল 1 নম্বৰতে পেগাছাছ স্পাইৰ ওপৰত প্ৰটেষ্ট চলি আছে আৰু এটা হৈ গ'ল ফাৰ্ম ল' যিকেইখন আমাৰ 3খন ফাৰ্ম ল' আছে সেই ফাৰ্ম ল'ৰ ওপৰত প্ৰটেষ্ট চলি আছে। আৰু ইয়াত কৈছে যে ভেংকায়া নাইডুৱে যে যিটো প্ৰটেষ্ট চলিছে সেই প্ৰটেষ্টটো এটা অফাৰ কৰিছে যে ভেংকায়া নাইডুৱে যাতে সেই ডিছকাশ্যনটো এটা পিচফুল্লি হয়, মানে শান্তিপূৰ্ণভাৱে যাতে এটা ডিছকাশ্যন হয় আৰু এইটোৰ চলিউশ্যন হয়। কিন্তু অপজিশ্যন যিবিলাক পাৰ্টিছ আছে সিহঁতে এই ভেংকায়া নাইডুৰ যিটো অফাৰ সেই অফাৰটোক ৰিজেক্ট কৰিছে বুলি কৈছে। চ' এই আৰ্টিকলটোত সেইখিনি কথাই ডিছকাছ কৰিছে। চ' আমি এতিয়া নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত দেখিছোঁ আমি এইটো টকিঅ' অলিম্পিক 2020ৰ এটা আৰ্টিকল দিছে। এইটো দিছে আমাৰ ইণ্ডিয়াৰ ৰবি দহিয়াই মল্লযুঁজত এবাৰ ফাইনেলত নামিছে আৰু ইয়াৰ পিছতে আমি নিশ্চিত হ'ম হয় চিলভাৰ নহ'লে গ'ল্ড পাব। চ' আমি প্ৰে কৰিছোঁ যে তেওঁ গ'ল্ডে আনক আৰু গ'ল্ড অনাৰ পিছত হয়তো আমাৰ ইণ্ডিয়াৰ ৰেংকটো যিমানটো আছে এতিয়া সেই ৰেংকটো বহুত ওপৰলৈ গুচি যাব। এইকেইদিন একেৰাহে আমাৰ ইণ্ডিয়াই মেডেল পায়ে আছে। চ' ইয়াত পিকচাৰ সেইটো কথাই দিছে। নেক্সট আমি গম পাম আৰু খেলখন হোৱাৰ পিছতে। চ' নেক্সট এতিয়া আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট আৰ্টিকলটো আমি দেখিছোঁ, এইটো আমি এডিটৰিয়েল পেজত গৈছোঁ। এতিয়া এডিটৰিয়েল পেজত আমি আজি দুটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল ডিছকাছ কৰিম। এটা হৈ গ'ল এডুকেশ্যনৰ এটা আৰ্টিকল আছে আৰু এটা আৰ্টিকল আমি পিছত আছে। সেই আৰ্টিকলটো মেইনলি ন' ফাণ্ডামেণ্টেল ৰাইট টু ষ্ট্ৰাইক। এইটো যোৱাকালি মই ডিছকাছ কৰিছিলোঁ, তথাপিতো এডিটৰিয়েলত দিছে যেতিয়া আমি আকৌ এইটো আৰ্টিকল ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট অফ অল আমি এডুকেশ্যনৰ যিটো আৰ্টিকল সেইটো ডিছকাছ কৰিম যে ইয়াত কৈছে যে এ লেংগুৱেজ লেডাৰ ফৰ এন এডুকেশ্যন ৰোড লক। চ' ইয়াত কৈছে যে ষ্টুডেণ্টছে কৈছে যে ক'ৰ্চবিলাকত কি কৰিব লাগে, মাডাৰ টাং হ'ব লাগে বুলি কৈছে। বেছি কনফিডেণ্ট হৈ যায় তেতিয়া ষ্টুডেণ্টছবোৰ। চ' এভৰি গ্ৰেট চেঞ্জ ষ্টাৰ্টছ উইথ এ ৰিভলিউচনাৰী ষ্টেপ। The recent decision of 14 engineering colleges across 8 states to offer courses in regional languages in select branches from the new academic year. নতুন একাডেমিক ইয়েৰৰ পৰা 14খন কি কৰিব, ইঞ্জিনিয়াৰিং কলেজত কি কৰিব যে মাডাৰ লেংগুৱেজ মিন যোনখন ষ্টেটত যিটো লেংগুৱেজ আমি ব্যৱহাৰ কৰোঁ ৰিজনেল লেংগুৱেজটো তাত কি কৰিব, তাতেই সেই ক'ৰ্চবিলাক অফাৰ কৰাৰ কথা কৈছে। চ' এইটো এটা বহুত ভাল ষ্টেপ হয়। তো এইটো কৰিলে কি হ'ব, ষ্টুডেণ্টছবিলাকৰ যিটো কনফিডেন্স লেভেল সেই কনফিডেন্স লেভেলটো বহুত বৃদ্ধি পাব বুলি কৈছে। দিছ monumental move opens the door to a whole world of opportunities to students of BTech coaches. So ইয়াত BTech courses কথা কৈছে, যিহেতু এইটো ইঞ্জিনিয়াৰিং courses হয় এটা। চ' coaches in হিন্দী য'ত মাডাৰ টাং হয় তাত হিন্দী, দেন মাৰাঠী, তামিল, তেলেগু, কানাডা, গুজৰাটী, মালায়ালাম, বেংগলী, আছামিজ, পাঞ্জাবী, উৰিয়া। চ' তেনেকুৱাকৈ য'ত যিটো মাডাৰ টাং হয় তাতেই ক'ৰ্চটো অফাৰ কৰাৰ কথা কৈছে। দেন দ্য প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইন হিজ এড্ৰেছ মাৰ্কিং দ্য first anniversary of the National Education Policy hailed the move and pointed out that the NEP's emphasis on the mother tongue as the medium of instruction will instill confidence in students from poor, rural and tribal backgrounds. যিবিলাক ষ্টুডেণ্টছ প'ৰ হয় বা বেকগ্ৰাউণ্ডটো দুখীয়া থাকে বা ৰুৰেল হয় বা ট্ৰাইবেল বেকগ্ৰাউণ্ড থাকে সিহঁতৰ কাৰণে বহুত কনফিডেন্স লেভেলটো বৃদ্ধি পাই যাব বুলি কৈছে। যিহেতু চবৰ কাৰণে ইংলিছত কিবা এটা ক'ৰ্চ কৰাটো এইটো অসুবিধা হয়, সেইকাৰণে মাৰ্কছ কমি যায় বা ষ্টুডেণ্টছে বুজি নাপায় ইংলিছটো। চ' সেইটো কাৰণে বহুত ভাল এটা ষ্টেপ হাতত লৈছে। এণ্ড ইম্পৰ্টেণ্টলি হি এডেড ডেট ইভেন ইন এলিমেণ্টেৰী এডুকেশ্যন দ্য মাডাৰ টাং ইজ বিং প্ৰম্পটেড। আৰু এলিমেণ্টেৰী যিবিলাক এডুকেশ্যন আছে তাতো কি কৰিব, মাডাৰ টাংটো প্ৰম্পটেড কৰিব বুলি কৈছে। এণ্ড দিছ ৰিমাৰ্কেবল ষ্টেপ শুড বি ৱেলকামড এণ্ড স্কেলড আপ অভাৰ দ্য নেক্সট ফিউ ইয়াৰ্ছ টু এনশ্যোৰ ডেট দ্য ড্ৰিমছ অফ মিলিয়নছ অফ ষ্টুডেণ্টছ ছিকিং টু পাৰ্চু প্ৰফেচনেল ক'ৰ্চেছ ইন দিয়াৰ মাডাৰ টাং আৰ ৰিয়েলাইজড। চ' এই ষ্টেপ যোনটো লৈছে এইটো নেক্সট ফিউ ইয়াৰ্ছতে কি হ'ব, এইটো ৱেলকাম হ'ব বুলি কৈছে। আৰু যিবিলাক ষ্টুডেণ্টছে বিচাৰিছে প্ৰফেচনেল ক'ৰ্চবিলাক সিহঁতৰ মাডাৰ টাঙত হ'লে বেছি সুবিধা হয়। চ' এইটো এটা ভাল ষ্টেপ হয় ষ্টুডেণ্টছবিলাকৰ কাৰণে।
So ইয়াত কৈছে interestingly in a survey conduct কৰিছিলে by AICTE in February this year of over 83,000 students ওপৰত এইটো survey কৰিছিলে that nearly 44 students voted in favor of studying engineering in their mother tongue, understanding a critical need in technical education. So 83,000 students ওপৰত এইটো survey কৰি 44 students এইটো vote কৰিছিলে যে ইহঁতে mother tongueত হোৱাটো বিচাৰে বুলি. So এইটো এটা আজিৰ editorial important article আছিলে. So next আমি যিটো next articleটোত গৈছোঁ. next articleটোত কৈছে no fundamental right to strike. ইয়াত কি কৈছে যোৱাকালি মই এইটো ডিছকাশ্যন কৰিছিলে যে লোকসভাত কি কৰিছে দুখন বিল পাছ হৈছে. এখন তাৰে আছিলে দ্য ইছেঞ্চিয়েল ডিফেন্স ছাৰ্ভিচেছ বিল. চ' ৰিচেণ্টলি কি কৰিছে গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিছে দ্য ইছেঞ্চিয়েল ডিফেন্স বিল 2021 লোকসভাত. ই কি কৰিব 6টো ৰিপ্লেচ কৰিব দ্য অৰ্ডিনেন্স ইছ্যুড ইন জুন 2021 এণ্ড প্ৰহিবিট কৰিব ষ্ট্ৰাইক বাই এনি ওৱান এংগেজড ইন দ্য ইছেঞ্চিয়েল ডিফেন্স ছাৰ্ভিচেছ. যোনখিনি যোনবিলাক ৱৰ্কাৰ ডিফেন্স ছাৰ্ভিচেছত থাকে সিহঁতৰ কাৰণে কি ষ্ট্ৰাইকটো এতিয়া কি কৰিব সিহঁতে ষ্ট্ৰাইক কৰিব নোৱাৰে. চ' দি দিছে ইছেঞ্চিয়েল ৱৰ্কাৰ শুড নট ৰিচৰ্ট টু ষ্ট্ৰাইক. সিহঁতে কি কৰিব নোৱাৰে ষ্ট্ৰাইক কৰিব নোৱাৰে বুলি কৈছে. এণ্ড প্ৰহিবিট কৰা হৈছে এইটো. ইট ইনক্লুড কৰে এনি ছাৰ্ভিচ এণ্ড এনি এষ্টাব্লিছমেণ্ট অৰ আণ্ডাৰষ্টেণ্ডিং ডিলিং উইথ প্ৰডাকশ্যন অফ গুডছ বা ইকুইপমেণ্ট ৰেকৰ্ড ফৰ ডিফেন্স ৰিলেটেড পাৰ্পাজেছ. ই সেইখিনি ইনক্লুড কৰিছে ডিফেন্স ৰিলেটেড যিবিলাক গুডছ প্ৰডাকশ্যন হয় সেইবিলাকৰ কি কৰিব ই এষ্টাব্লিছমেণ্ট কৰিব এণ্ড ৰিফেয়াৰ কৰিব বা মেইনটেনেঞ্চ কৰিব প্ৰডাক্টছ কানেক্টেড উইথ ডিফেন্স. আৰু যোনে এই বিলৰ ভাইলেট কৰিব তাৰ কাৰণে কি পানিছমেণ্টৰো ব্যৱস্থা আছে বুলি কৈছে. চ' এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আমি এডিটৰিয়েল পেজত দেখিলোঁ আজি. চ' নেক্সট আমি যিটো নেক্সট আৰ্টিকেলটোলৈ গৈছোঁ এতিয়া ইয়াত দেখিছোঁ আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকেল এয়াৰ কোৱালিটি কমিশ্যন বিল ফৰ নেশ্যনেল কেপিটেল ৰিজন ক্লিয়াৰ্ড. চ' ইয়াত দেখিছোঁ যে এইটো এটা এখন বিল সেই বিলখনৰ নাম কি হ'ল এয়াৰ কোৱালিটি কমিশ্যন. এইকেইদিন একেৰাহে ৰাজ্যসভা লোকসভাত বিল কিছুমান পাছ হৈ আছে. চ' উইদাউট প্ৰটেষ্ট নোহোৱাকৈ. চ' এখন বিল পাছ হৈছে বুলি কৈছে. এই বিলখনৰ একো প্ৰটেষ্ট হোৱা নাই. চ' ইয়াত মেইনলি এখন পপুলেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে এই বিলখন পাইছে. পলিউশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে এই বিলখন পাছ কৰা হৈছে. টু টেকল পলিউশ্যন. এয়াৰ পলিউশ্যনটো দিনক দিনে বহুত বৃদ্ধি পাই গৈছে. সেই বৃদ্ধি পোৱাৰ ফলত কি হৈছে বহুত অসুবিধাৰ সৃষ্টি হৈছে. তো তাৰ কাৰণে কি কৰিছে এনেকুৱা এখন বিল আনিছে যাতে যিটো পলিউশ্যন সেই পলিউশ্যনটো কণ্ট্ৰললৈ আহে. চ' নেক্সট আৰ্টিকেলটোলৈ আমি মুভ কৰিছোঁ. নেক্সট আৰ্টিকেল দেখিছোঁ ইন এবাউট 1 hour ৰাজ্যসভা পাছেছ 3 bills. 1 ঘণ্টাতে 3খন ৰাজ্যসভাই বিল পাছ কৰিছে বুলি কৈছে. চ' এই বিলকেইখন নাম ইয়াত দি দিছে. এখন হৈ গ'ল দ্য লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এমেণ্ডমেণ্ট বিল 2021. নেক্সটখনৰ নাম আমি দেখিছোঁ নেক্সটখনৰ নাম হৈ গ'ল ডিপ'জিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টি কৰ্পৰেশ্যন এমেণ্ডমেণ্ট বিল 2021. আৰু এখন বিল হৈ গ'ল এয়াৰপৰ্টছ ইকনমিক ৰেগুলেটৰী অথৰিটি এমেণ্ডমেণ্ট বিল 2021. আৰু ফাৰ্ষ্ট বিলখনত কৈছে যে লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এমেণ্ডমেণ্ট বিল 2020. ইয়াত কি কৈছে হুইচ ছিক্স টু এনকাৰেজ কৰিব দ্য ষ্টাৰ্টআপ ইক'ছিষ্টেমক এণ্ড ফাৰ্ডাৰ বুষ্ট ইজ অফ ডুইং বিজনেছ ৱাজ ক্লিয়াৰ্ড. আৰু এই বিলখন পাছ হৈছিলে 20 minutesতে পাছ হৈছিলে বুলি কৈছে উইদাউট একো প্ৰটেষ্ট নোহোৱাকৈ. একো ইয়াৰ কাৰণে প্ৰটেষ্ট নকৰাকৈ এই বিলখন পাছ হ'ল. নেক্সট বিলখনৰ কথা কৈছে ডিপ'জিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টি কৰ্পৰেশ্যন এমেণ্ডমেণ্ট বিল 2021. এই বিলখনত কৈছে যে বেংক যদি ফেইলিয়াৰ হয় বেংকবিলাক তেতিয়াহ'লে কি কৰিব ডিপ'জিটৰখিনি যোন বেংকত সেই ফেইলিয়াৰ বেংকত যদি ডিপ'জিট কৰি থোৱা আছিলে তেনেহ'লে সিহঁতক কি কৰিব ৰিটাৰ্ণ হিচাপে 1 লাখৰ জেগাত এতিয়া 5 লাখ টকা দিয়া হ'ব বুলি কৈছে. নেক্সট বিলখন হ'ল এয়াৰপৰ্টছ ইকনমিক ৰেগুলেটৰী অথৰিটি এমেণ্ডমেণ্ট বিল 2021. ইয়াত কি কৈছে যে যিবিলাক সৰু এয়াৰপৰ্ট আছে সেইবিলাকক এতিয়া কি কৰিব ক্লাব কৰিব মানে সিহঁতক সেই এয়াৰপৰ্টবিলাকক মিলাই দিয়া হ'ব. চ' এইকেইখন যেতিয়া ভালকৈ ইমপ্লিমেণ্ট হ'ব তেতিয়া ইয়াৰ ওপৰত আমি আৰু ডিটেইলছকৈ পাম. চ' নেক্সট আমি যিটো নেক্সট আৰ্টিকেলটোলৈ গৈছোঁ এতিয়া নেক্সট আৰ্টিকেলটো দেখিছোঁ নোট ফৰ কণ্টিনিউৱেশ্যন অফ ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টছ. ইয়াত কৈছে যে ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টছৰ কথা কৈছে. চ' সেইটোৰ বিষয়ে মই ডিছকাছ কৰিম. ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টছ মানে কি হয়. ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টছ আৰু স্পেচিয়েল কোৰ্টছৰ ফৰ স্পীডি ট্ৰায়েলছৰ কাৰণে. এণ্ড ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টছ ডিল উইথ স্পীডি ডিছপ'জেল অৰ সলিউশ্যন অফ কেছেছ টু মেক দ্য জুডিচিয়াৰী মোৰ effective and to avail justice as fast as possible. First track courts were established কৰা হৈছিলে ইণ্ডিয়াত in the year
এইটো আমি ইয়াৰটো মনত ৰাখিব লাগিব 2000 এইটো 2000ত এষ্টাব্লিছ কৰা হৈছিলে উইথ এন এইম টু আছিলে টু ক্লিয়াৰ দ্য লং পেণ্ডিং ছেশ্যনছ এণ্ড আদাৰ লোৱাৰ জুডিচিয়েল কেছেছ যিবিলাক লং পেণ্ডিং ছেশ্যনছ সেইবিলাক ক্লিয়াৰ কৰা আদাৰ কিছুমান জুডিচিয়েল কেছেছ মানে ইয়াত কি হয় ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টছত বহুত ফাষ্ট হয় যিবিলাক কেছ থাকে সেই কেছবিলাকৰ ওপৰত বহুত ফাষ্ট সিহঁতে কি কৰে মানে তাৰ ডিছকাশ্যন কৰে জাষ্টিছ কৰে ফাৰ্ষ্ট বহুত চ' নেক্সট এতিয়া আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ আমি নেক্সট 50% ফাণ্ডছ এলটেড ফৰ অনগয়িং এমপিলেটছ প্ৰজেক্টছ লেবছ চ' ইয়াত কি কৈছে যে 50% ফাণ্ডছ এলটেড কৰিব কাৰ কাৰণে এলটেড কৰিব এটা প্ৰজেক্ট সেই প্ৰজেক্টটোৰ নাম হৈ গ'ল এমপিলেটছ প্ৰজেক্টছ চ' ইয়াত আমি এমপিলেটছ স্কিম বা এমপিলেটছ প্ৰজেক্টছ কি হয় তাৰ বিষয়ে ডিছকাশ্যন কৰিম চ' আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা ডিছকাশ্যন কৰিছোঁ কাৰণেই যিবিলাক ইম্পৰ্টেণ্ট মই সেইবিলাকহে ডিছকাশ্যন কৰোঁ চ' এমপিলেটছ প্ৰজেক্টছ মানে কি মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম ইয়াৰ যিটো ফুল ফৰ্ম এমপিলেটছৰ চ' আমি ফুল ফৰ্মটো মনত ৰাখিব লাগিব মই আকৌ এবাৰ কৈ দিছোঁ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম চ' এমপিলেট ইজ এ চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় হুইচ ৱাজ এনাউন্স কৰা হৈছিলে ইন ডিচেম্বৰ 1993 আমি ইয়াৰটো মনত ৰাখিব লাগিব কেতিয়া ইয়াক এনাউন্স কৰা হৈছিলে 1993 আৰু চেণ্ট্ৰেল sector scheme হয় and initially it came under the control of the Ministry of Rural Development আগতে ইয়াক কন্ট্ৰলত আহিছিলে control of the Ministry of Rural Development under আহিছিলে and later October 1994 it was transferred কৰা হয় to the Ministry of Statistics and Program Implementation আৰু since June 2016 কি হয় MP-led funds can be used কৰা হয় for implementation of the scheme such as স্বচ্ছ ভাৰত অভিযানত এই স্কিমখন ব্যৱহাৰ কৰা হয় তাৰপিছত বা কনজাৰ্ভেশ্যন অফ ৱাটাৰ থ্ৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং তাত এখন ইউজ কৰা হয় বা সাংসদ আদৰ্শ গ্ৰাম যোজনা এক্সেট্ৰা সেইবিলাকত কি কৰা হয় এই যোনখন প্ৰজেক্ট সেই প্ৰজেক্ট এইখন বা স্কিমখন তাত ব্যৱহাৰ কৰা হয় বুলি কৈছে চ' ইয়াত এইটোৰ ওপৰতে ক'ত কিমান ফাণ্ড এলটেড কৰিছে বা কিমানখিনি ইয়াত খৰচ কৰিব সেই গোটেই কথাখিনি ইয়াত আৰ্টিকলটোত দিয়া আছে চ' নেক্সট আমি এতিয়া আৰ্টিকলটো লৈ গৈছোঁ এইটো পেজটো অনলি এডভাৰটাইজিঙৰ পেজ হয় চ' ইয়াত আমি বিশেষ একো পঢ়িবলগীয়া নাই নেক্সট আমি এতিয়া গৈছোঁ নেক্সট পেজত এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে ইয়াত এইটো হৈ গ'ল বিজনেছ ছেকশ্যনত দেখা আৰ্টিকলটো আমি দেখিছোঁ CERT ইন ট্ৰেক্স 6.07 লাখ চাইবাৰ ছিকিউৰিটি ইনচিডেণ্টছ চ' ইয়াত আমি মেইনলি মনত ৰাখিছোঁ CERTৰ ফুল ফৰ্ম হৈ গ'ল কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম চ' কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিমে অবজাৰ্ভ কৰিছে যে মোৰ দেন 6.07 লাখ চাইবাৰ ছিকিউৰিটি ইনচিডেণ্টছ ইন দ্য ফাৰ্ষ্ট 6 months of 2021 of which about 12,000 were related to government organizations the government informed Lok Sabha on Wednesday so ইয়াত কৈছে যে চাইবাৰ ছিকিউৰিটি যিবিলাক ইনচিডেণ্টছ সেই ইনচিডেণ্টছটো কি হৈছে আগতকৈ বহুত বৃদ্ধি পাইছে বুলি কৈছে এতিয়া এৰাউণ্ড 6.07 লাখ হৈ গ'ল চাইবাৰ ছিকিউৰিটি ইনচিডেণ্টছটো তাৰ কাৰণে কি কৰিছে যে ইণ্ডিয়ান যিবিলাক কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম সিহঁতে এইটো অবজাৰ্ভ কৰি কৈছে চ' এইটো এতিয়া কমাব লাগে বুলি কৈছে চ' এইটো আৰ্টিকলত সেইখিনি কথাই ডিছকাছ কৰিছে নেক্সট আমি পেজলৈ গৈছোঁ স্পৰ্টছৰ পেজত দেখিছোঁ ইয়াত অলৰেডি মই এইটো ক'লোৱেই যে মল্লযুঁজত আমাৰ ৰবি দহিয়াই এতিয়া ফাইনেলত সোমাব আৰু ফাইনেলত আমি দেখা পাম যে কি মেডেল লাভ কৰিব চ' ইয়াত এইটোত আজি এটা ইম্পৰ্টেণ্ট ৰিচেণ্ট এটা আপডেট মই দিব বিচাৰোঁ যে ইণ্ডিয়াৰ মেন্স হকী টীমে আজি ব্ৰঞ্জ পদক লাভ কৰিছে আৰু জাৰ্মানীক পৰাস্ত কৰি আৰু এইটো 41 ইয়াৰ্ছৰ পিছত জিকিছে সেইটো আমি খুবেই বহুত ভাল কথা 41 ইয়াৰ্ছৰ পিছত এই হকী টীমটোৱে পদক লাভ কৰিছে চ' এইখিনি আছিলে আজি নিউজ পেপাৰ ডিছকাশ্যনত যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকল মই ডিছকাছ কৰিলোঁ সেইখিনি চ' আপোনালোকে এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব